হালুগাঁও ক্ৰীড়া সন্থা আৰু হালুগাঁও যুৱ মঞ্চৰ যৌথ উদ্যোগত ভকতৰাম ভাণ্ডাৰ কায়স্থ ফুটবল খেল প্ৰতিযোগিতা। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত হালুগাঁও ক্ৰীড়া সন্থা আৰু হালুগাঁও যুৱ মঞ্চৰ যৌথ উদ্যোগত পৰিচালিত ভকতৰাম ভাণ্ডাৰ কায়স্থ সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল খেল প্ৰতিযোগিতাৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হৈছে। ঘোগা স্পৰ্টছ ক্লাব আৰু বৰ্মা ইউনাইটেড ক্লাবৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ঘোগা স্পৰ্টছ ক্লাব বিজয়ী হ'বলৈ সক্ষম হয়। হালুগাঁও অভয়চৰণ চৌধুৰী খেলপথাৰত অনুষ্ঠিত হোৱা খেলখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতাই। হালুগাঁৱৰ পৰাই খেলৰ জৰিয়তে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্বলাবলৈ তেওঁ যুৱ প্ৰজন্মক আহ্বান জনায়। হেমন্ত কলিতাই খেলৰ আৰম্ভণিতে হিয়াৰামঠু জুবিন গাৰ্গক স্মৰণ কৰা দেখা যায়। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল এছএম লাইভ। হালগাঁও ক্ৰীড়া সন্থা আৰু হালগাঁও যুৱ মঞ্চৰ যৌথ উদ্যোগত স্বৰ্গীয় ভকতৰাম ভাণ্ডাৰ কায়স্থ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনৰ আজি দ্বিতীয় কোৱাৰ্টাৰ ফাইনেল আৰু দ্বিতীয় কোৱাৰ্টাৰ ফাইনেলৰ এই শুভ উদ্বোধনী অনুষ্ঠানক মই উদ্বোধন কৰিলো। অত্যন্ত সুখ অনুভৱ কৰিছো। যুৱ মঞ্চৰ কৰ্মকৰ্তাসকলক লগতে হালগাঁও ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তাসকললৈ অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকে ধাৰাবাহিকতাটো ৰক্ষা কৰাৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছো আৰু এনেকুৱা খেলৰ জৰিয়তে আমাৰ সমাজ জীৱনৰ যি উঠি অহা ল'ৰা ছোৱালী আছে খেলৰ অনুৰাগী, তেওঁলোকক অধিক উৎসাহিত কৰিব আৰু নেশ্যনেলৰ পৰা ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ লৈ তেওঁলোক গতি কৰিব বুলি মই আশাবাদী। জুবিন গাৰ্গ 19 ছেপ্টেম্বৰত দাদা ঢুকাল। তাৰপিছত আমি এটা বৃহৎ শূন্যতা অনুভৱ কৰিছো। ন্যায় পাবই লাগিব জুবিন দাই, আৰু জুবিন দাই ন্যায় সেইকাৰণে পাব। আমাৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে কোনো কাৰণত এইটো এটা ইছ্যু কৰিব নিদিয়ে। তেওঁ তদন্ত ক্ষীপ্ৰতৰ কৰিব। ব্যক্তিগতভাৱে কি সম্পৰ্ক আছে মই নাজানো, কিন্তু সাংস্কৃতিক জগতখনত বা সামাজিক ক্ষেত্ৰখনত জুবিনদাৰ যিটো অপৰিসীম অৱদান, সেই অৱদানক মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিবই লাগিব। আমাৰ অসমৰ মানুহে স্বীকাৰ কৰিবই লাগিব। ভাৰতবৰ্ষৰ মানুহে স্বীকাৰ কৰিবই লাগিব। আৰু এতিয়া দেখিছো যে তেওঁ বিশ্ব দৰবাৰতো প্ৰতিষ্ঠা লাভ কৰিছে। গতিকে মই আশাবাদী, আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ অসম চৰকাৰে গাফিলতি নকৰে। সময় অকণমান দিব লাগিব। সুন্দৰভাৱে তেওঁলোকে তদন্ত কৰিব আৰু দোষীয়ে উচিত শিক্ষা পাব। এইটো মই একেবাৰে নিঃসন্দেহে ক'ব পাৰো।